এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ বাবে 5টাকৈ ডাঙৰ খবৰ আহিছে। ৰেগুলাৰ কন্ট্ৰেকচুৱেল গ্ৰেড 3 গ্ৰেড 4 শিক্ষক সকলো কৰ্মচাৰীৰ বাবে 5টাকৈ জৰুৰী খবৰ আহি পৰিছে। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছো প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এবাৰ তৃতীয় চতুৰ্থ বৰ্গৰ হাজাৰ হাজাৰ কৰ্মচাৰীৰ বাবে সুখবৰ আহিছে। এবাৰ শিক্ষকসকলৰ দৰে ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলেও পাৰস্পৰিক বুজাবুজিৰ দ্বাৰা বদলিৰ সুবিধা ল'ব পাৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সম্পৰ্কত সংবাদমেল সম্বোধন কৰি সদৰি কৰিছে। লগতে মুখ্যমন্ত্ৰী শৰ্মাই জনায় যে মই শিক্ষামন্ত্ৰী হৈ থকাৰ সময়ত শিক্ষকসকলৰ বাবে গৃহ জিলালৈ বদলিৰ সুবিধা হোৱাকৈ এই নিয়ম প্ৰৱৰ্তন কৰিছিলোঁ আৰু অনুৰূপ নিয়মে ৰাজ্যৰ আন বিভাগত নিয়োজিত হৈ থকা তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবেও প্ৰযোজ্য কৰাৰ কথা চিন্তা চৰ্চা কৰিছে। আৰু এখন প্ৰপত্ৰত পাৰস্পৰিক বুজাবুজিৰে গৃহ জিলালৈ বা ঘৰৰ সমীপৰ কোনো স্থানলৈ বদলি হ'ব খোজা দুয়োগৰাকী কৰ্মচাৰীয়ে স্বাক্ষৰ কৰি দিলেই তেওঁলোকে তাৎক্ষণিকভাৱে বদলি লাভ কৰিব পাৰিব আৰু ইয়াৰ জৰিয়তে ৰাজ্যৰ কেইবা লক্ষাধিক কৰ্মচাৰী উপকৃত হ'ব বুলি তেওঁ সদৰি কৰিছে। ইপিনে ৰাজ্য চৰকাৰ কৰ্মচাৰীৰ বাবে 19 নৱেম্বৰ ৰেষ্ট্ৰিক্টেড হলিডে ঘোষণা কৰা হৈছে। বীৰ ৰাঘৱ মৰাণ দিৱস উপলক্ষে 19 নৱেম্বৰ তাৰিখে ৰেষ্ট্ৰিক্টেড হলিডে ঘোষণা কৰা হৈছে। এইবাৰ জনাব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ যে নিয়মীয়াকৰণৰ দাবীৰে ষ্টেট পুল শিক্ষক সন্থা টেট শিক্ষক যৌথ মঞ্চৰ সংবাদমেল কৰ্মৰত বিদ্যালয়তে ঠিকাভিত্তিক শিক্ষকক স্থায়ী নিযুক্তি দিবলৈ আহ্বান কৰা হৈছে আৰু নিয়মীয়া কৰক ৰাজ্যৰ ৯,৮৪০ ষ্টেট পুল শিক্ষকৰ চাকৰি। আগষ্টৰ ভিতৰত ষ্টেট পুল শিক্ষকক পৃথক বিজ্ঞাপনেৰে বিশেষ নিযুক্তি দিবলৈ সকিয়নি প্ৰদান কৰা হৈছে। ইপিনে শিক্ষকসকলৰ বাবে আন এক কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। সকলো বিষয়ালৈ শিক্ষা বিভাগৰ নতুন নিৰ্দেশনা। মৰ্ণিং এছেম্বলিত সকলো শিক্ষকৰ উপস্থিতি এতিয়া বাধ্যতামূলক কৰা হৈছে আৰু সংখ্যালঘু এলেকাৰ বিদ্যালয়ত পুৰাণৰ চূড়া পাঠ বন্ধ ঘোষণা কৰিছে আৰু পৰিৱেশন কৰিব লাগিব ৰাষ্ট্ৰীয় অথবা জাতীয় সংগীত। আৰু মৰ্ণিং এছেম্বলিত শিক্ষকৰ উপস্থিতি এতিয়া বাধ্যতামূলক কৰিছে আৰু ইয়াকে লৈ নিৰ্দেশনা জাৰি কৰা হৈছে। ইপিনে সমগ্ৰ শিক্ষাৰ ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীক লৈ চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইতিমধ্যে ঘোষণা কৰা হৈছিলে যে কৰ্মৰত অৱস্থাত মৃত্যু হ'লে পৰিয়ালে পাব আৰ্থিক সাহায্য আৰু সেই মৰ্মে আজি প্ৰায় 103গৰাকী সমগ্ৰ শিক্ষা অসমৰ অধীনস্থ টেট উত্তীৰ্ণ শিক্ষকৰ পৰিয়াললৈ 5 লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে। আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।